তেখেতৰ মেম তেখেতৰ মকৰ ৰাশিটো কমপ্লিট হোৱা নাছিলে। আচ্ছা হুম। ৰিপন আৰু কোনকেইটা আছিলে বাকী লাষ্টত আমাৰ তিনিটা মই দুটা কোনটো কোনটো চালো পাহৰি দিলো আহ, কেপ্ৰিকনটো কলো মকৰ ৰাশিটো কলো কৈছে চাগে। কৈছে হয় হয় কেপ্ৰিকন কুম্ভ কৈছা ৰাশিৰ হয় কুম্ভ ৰাশিটো কৈ আছো। আচ্ছা কুম্ভ ৰাশিৰ কাৰণে দেখক 2025 লৈকে ঠিক আছে মানে ছেটাৰ্ণৰ দুটা চাৰে চাতি গ'ল ঠিক আছে দুটা চৰণ গ'ল তো অট'মেটিকলি সেইটো বেয়াই গৈছে মেক্সিমামৰে বেয়াই গৈছে ঠিক আছে। তো মানে যিহঁতৰ নিজৰো মহাদশা বহুতো ভাল গৈছিল মানে ভাল আছিল বাৰ চাৰ্টত সিহঁতৰো বেছি এটা মানে ভাল যোৱা নাছিল। তো আপকামিং যিটো টাইম আহি আছে এইটো কুম্ভ ৰাশিৰ কাৰণে বহুত মানে ভাল আহিব মানে ভাল মিনচ এনেকুৱা যে এইটো চেঞ্জ হৈ থাকিব। তো নিজৰ ধৰক এতিয়া কিছুমান ষ্টুডেণ্টে পঢ়াৰ কাৰণে ধৰক বাধা পাই আছিল বা কম্পিটিটিভ এক্সাম অলপৰ কাৰণে পাছ কৰা নাছিল তো সিহঁতৰ কাৰণে এই বছৰটো বহুত ভাল যাব এই বছৰ মিনচ আপোনাৰ নেক্সট 2.5 years বহুত ভাল যাব। তাৰপিছত যিহেতু ধৰক পইচাখিনি ক'ৰবাত ফচি আছিল তো সেই পইচাখিনি ৰিকভাৰী হ'ব নতুন মানে জব হওক বা বিজনেছৰ কাৰণে অপৰচুনিটিছ আহিব। তাৰপিছত আপোনাৰ হেল্থ ইছ্যুজ ধৰক কিছুমানৰ আছিল তো হেল্থ ইছ্যুজৰ পৰাও কিছুমান ভাল হ'ব মুঠতে অভাৰঅল ক'বলৈ গ'লে কুম্ভ ৰাশিৰ কাৰণে 2025টো ভাল বুলিয়ে ক'ব পাৰি। ফৰেন ট্ৰেভেল আছে নে ৰিপন দা সুধিছে কুম্ভ ৰাশিৰ কুম্ভ ৰাশিৰ ফৰেন ট্ৰেভেল ইয়াতে হ'ব কাৰণ আপোনাৰ ইয়াতে ছেকেণ্ড হাউচত ৰাহু গৈ আছে আৰু লগ্নত ৰাহু আহি আছে তো ফৰেন ট্ৰেভেল হ'ব এটা কথা মনত ৰাখিব কুম্ভ ৰাশিৰ মানুহৰ কাৰণে কিছুমান বেয়া মানুহ আপোনালোকৰ লাইফত আহিব ঠিক আছে এইটো টাইমত তো সেইবোৰ মানুহৰ পৰা সাৱধান বা কিবা এটা যদি আপোনালোকে কাম কৰিবলৈ বিচাৰে বা ধৰক লাইফৰ এটা ইম্পৰ্টেণ্ট ডিচিশন ল'ব বিচাৰে সেইটো নিজৰ কথাটোৱে শুনিব বেলেগৰ কথা আপুনি শুনক ঠিক আছে তাৰ পিছত আপুনি নিজে বিবেচনা কৰি যোনটো ভাল সেইটোৱে কাম কৰিব ফটককে বেলেগৰ কথাত আপোনালোকে কাম নকৰিব কাৰণ এইটো বছৰ ৰাহু লগ্নত আহিব ৰাহু লগ্নত অহা মানে কিছুমান বেয়া মানুহ লগত লৈ আহা আৰু যিহেতৰ মানে মেৰেজৰ কাৰণে এইটো মানে উম কুম্ভ ৰাশিৰ মানুহ আছে তো সিহঁতৰ কাৰণে অকমান বাধা পৰিব পাৰে ঠিক আছে এতিয়া বাৰ্থ চাৰ্টত যদি কিছুমানৰ প্ৰব্লেম নাথাকে ঠিক আছে তেতিয়াহ'লে হ'ব কিন্তু বাৰ্থ চাৰ্টতো যদি অলপ প্ৰব্লেম থাকে তো মানে মেৰেজ হোৱা নেক্সট 18 months অকমান প্ৰব্লেমছে দেখাই আছে তাই নেক্সট ৰিপন দা কাৰণ মই অলৰেডি হয় চাই দিলো আই হয় ডন্ট নো মই হয় কি কি চালো এতিয়া মনত নাই মোৰ ঠিক আছে নেক্সট হ'ল মীন ৰাশি হয় পাইছেছ পাইছেছৰ এইটো ফাৰ্ষ্ট হাফটো গ'ল ছেকেণ্ড আহি আছে মানে ছেকেণ্ড চাৰে চাতি লাগিব তো এইটোত আপোনালোকৰ কিছুমানৰ হেল্থ ইছ্যুজ অলপ আহিব ঠিক আছে নিজৰে হওক বা পেৰেণ্টছৰে হওক তাৰপিছত কামবোৰ অকমান যিহঁতৰ লগত আপোনালোকে কাম কৰি থাকে কালিগছ বা আপোনালোকৰ কম্পিটিটাৰ ৱৰ্ক প্লেছত সিহঁতৰ পৰা আপোনালোকে অকমান ডিষ্টাৰ্ব পাই থাকিব ঠিক আছে আপোনাক এনে উইদাউট ৰিজন বা আপোনালোকৰ কোনোবা ফ্ৰেণ্ডছ আছে যিহঁতে ধৰক আপোনালোকৰ বহুত ভাল একেলগতে কাম কৰি আছে তো সিহঁতেও আপোনালোকক কিছুমান ক্ষেত্ৰত মানে বিট কৰাৰ চেষ্টা কৰিব বা আপোনাক মানে অকমান হেৰেচমেন্ট দিব আৰু ত' এইটো বছৰটো এইবিলাক হৈ থাকিব আৰু কিছুমানেতো ধৰক ঘৰ বনাব বিচাৰি আছে বা গাড়ী ল'ব বিচাৰি আছে ত' সিহঁতৰ কাৰণে এইটো বছৰ ভাল লগ্নপতি 4th হাউচত গৈ আছে ত' আৰু জুপিটাৰ গৈ আছে ত' অটমেটিকলি ঘৰ প্লাছ গাড়ী ল'বলৈ কাৰণে বছৰটো বহুত ভাল ত' নতুন কৰ্মৰ মানে জবৰো অপৰচুনিটিছ আহিব ত' অপৰচুনিটি মোটামুটি ধৰক আপোনালোকৰ কিছুমানে ধৰক বা বিজনেছো যদি কৰিব বিচাৰে ঠিক আছে নিজৰ বাৰ্থ চাৰ্ট চাই আৰামছে বিজনেছ কৰিব পাৰে হেল্থ ৱাইজ এইটো বছৰ মানে হেল্থ ৱাইজটো মই ক'লোৱে যিটো প্ৰব্লেম দেখাই আছে ত' জুপিটাৰৰ এটা হেল্থৰ ঘৰতো দৃষ্টি আছে ত' প্ৰব্লেম আহিলেও ধৰক মেজৰ এটা প্ৰব্লেম নহয় ৰাস্তা ওলাই থাকিব সৰু সুৰা লাগি থাকিব কিন্তু অলপ মানে ডিষ্টাৰ্ব পাই থাকিব মাজে মাজে আৰু আপোনালোকৰ যদি কোনোবা ফৰেন ট্ৰেভেলৰ কাৰণে যাব বিচাৰে ত' এইটোত অকমান বাধা পৰিব পাৰে ত' টিকিট কাটিব আকৌ কৰাৰ আগত অকমান চাই ল'ব যে আপোনালোকৰ টাইমিংটো কেনেকুৱা চলি আছে ৰিপন দা ইয়াতে এটা কুৱেশ্যন সুধিছে 10 তাৰিখে ৰাতি 1টা বজাত জন্ম হৈছে
গতিকে উম, এইটো 10 তাৰিখ হ'ব নে 11 তাৰিখ হ'ব? মানে ইংলিছ মতে আপোনাৰ 11 তাৰিখে হৈ যাব, মানে চেঞ্জ হৈ গৈছে। মানে আচ্ছা, আপোনালোকে যেতিয়া মানে কুণ্ডলী বনাব তেতিয়াহ'লে 11 তাৰিখ ৰাতি 1টা ধৰিব লাগিব। ৰাতি এটা। অ'কে। মানে মানে 1 AM ধৰিব লাগিব, মানে 10 তাৰিখ মানে কি আপুনি 12টাৰ পিছত ইংলিছ মতে 11 হৈ যায়, ঠিক আছে। হয়, যেতিয়া আপোনালোকে মানে কুণ্ডলী মানে ধৰক কুণ্ডলী বনোৱা টাইমত আমি কৈছো আমি এক্সাক্ট টাইমটো আৰু ডেটটো লওঁ, ঠিক আছে। তো ইংলিছ মতে এইটো 11 তাৰিখ হৈ আছে, ঠিক আছে। কিন্তু এইটো আচ্ছা, আপোনালোকৰ মানে 10 তাৰিখ, মানে এনে অসমীয়া মতে 10 তাৰিখ হয়। তেখেতৰ ওপৰত মানে যিটো মানে ধৰক আগৰ দিনৰ, ধৰক আজি সোমবাৰ ৰাতি 11 মানে 1টা বজাত জন্ম হ'ল, ঠিক আছে। তো তেখেতৰ ওপৰত সোমবাৰৰ প্ৰভাৱটোৱে থাকিব, ঠিক আছে। কিন্তু আমাৰ ধৰিব লাগিব 11 তাৰিখটো, আচ্ছা, আচ্ছা, ঠিক আছে। উম, ঠিক আছে। আৰু কিবা বাকী থাকিলে ৰিপন দা আমাৰ তাৰে বাহিৰে? বাকীতো ৰাখি কমপ্লিট হ'ল। যদি কোনোবাৰ কিবা কুৱেশ্যন থাকে সুধিব পাৰে। কোনোবাই কিবা কুৱেশ্যন আছে? আৰু টেৰো ৰিলেটেড মই বেলেগ এদিন আনিম। আৰু আমি ৰিপন দা আৰু মই কথা পাতিছো যে আমি প্ৰত্যেক মাহত গোটেই মানে মাহে মাহে আমি এইটো কৰিম, যাতে আপোনালোকে মান্থলি গম পায়, ঠিক আছে, যে মান্থলি আপোনালোকৰ কেনেকুৱা হ'ব, ঠিক আছে। বাট য়েছ, জুমত 2জন ৰিপন দা আৰু মই কৰি কিনে আপোনালোকে ৰেকৰ্ডিংছত চাই ল'ব পাৰিব। আদাৰৱাইজ চবৰে কাৰণে এইটো অসুবিধা হয় যে এটা টাইমত চবে অহা, ৰাইট? তো সেই বস্তুটো আমি আপোনালোকৰ কাৰণে কৰিম, ঠিক আছে। এণ্ড আই হোপ যে এইটো বছৰ সেইখিনি কৰিব পাৰোঁ আমি ছাকচেছফুলি। আৰু কোনোবাই কিবা যদি কুৱেশ্যনছ আছে ৰিলেটেড টু এষ্ট্ৰলজি বা কিবা সুধিব পাৰে কোনোবাই। মেম আপোনাক মই 13টোৰ কথা সুধি আছিলো অথনি। হা, আচ্ছা, এক ছেকেণ্ড, মই এইটো ৰেকৰ্ডিংটো অফ কৰিছোঁ, ঠিক আছে।